হেল্ল' নমস্কাৰ কমৰেক্সজন কোলম্বাই লগতে কাৰ্ডম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনাৰ খবৰ ভালে আছে গুড মৰ্ণিং সকলোকে বৰ্তমান প্ৰায় টাইম হৈছে প্ৰায় 5:40 হৈছে মই ফিল্ডতে আছোঁ আৰু যোৱাকালি এটা মই ভিডিঅ' আপলোড কৰিছিলোঁ ৰানিঙৰ ভিডিঅ' তাতে অলপ ব্ৰাইটনেছটো বেছি হৈ গ'ল যিহেতু মই কিবা ছেটিংটো অলপ ভুল কৰিলোঁ যিহেতু HDR মোড বুলি এটা অপশ্যন এটা থাকে এইটো মই অন কৰি দিলোঁ এইটো কাৰণে ভিডিঅ' বেছি ব্ৰাইটনেছটো মানে বাঢ়ি গ'ল বেছি এইটো কাৰণে ভিডিঅ' কোৱালিটি ইমান ভাল হোৱা নাছিলে আজি ছেটিংটো চেঞ্জ কৰিছোঁগৈ আজি ভিডিঅ' কোৱালিটি কেনেকুৱা হৈছে অলপ জনাব লগতে আজি ৰানিং কৰিম লগতে বডি ৱৰ্কআউট কৰিম বিশেষকৈ আজি পুছ-আপছ লগতে চিন আপ মাৰিব চেষ্টা কৰিম লগতে যিমানখিনি ইম্পৰ্টেণ্ট আপডেট আহিছে SST কাৰণে কিছুমান আপডেট আহিছে লগতে অসম পুলিচৰ কাৰণে আহিছে সকলোখিনি জনাব চেষ্টা কৰিম তো বলক আৰম্ভ কৰোঁ ৰানিং কৰাৰ আগতে অলপ গাটো গৰম কৰি ল'ব ৰানিং ষ্টাৰ্ট অলৰেডি আজি বডি ৱৰ্কআউট কৰিম পুছ আপ চিন আপ যিমান পাৰে বডি টাৰ্গেট কৰিব চেষ্টা কৰিম যিহেতু বহুত জোৰ কমা নিচিনা হৈছে বহুত দিন ৰানিং প্ৰেক্টিছ এনেকৈ কৰা নাছিলোঁ আজি ডে 2 এতিয়া হৈছে 6 নম্বৰ পাক ৰ'দ ওলাব লৈছে সি এতিয়া কমপ্লিট কৰিম অলপ পিছতে আৰু 3 পাক চেষ্টা কৰিম ৰানিং কমপ্লিট কৰিলোঁ বেছি কৰা নাই মাত্ৰ 8 পাক কৰিছোঁ গ্ৰাউণ্ড চাইজ আছে প্ৰায় 360 আছে বেছি ৰানিং কৰিব পৰা নাই যিহেতু বহুত দিন ৰানিঙে কৰা নাই সেইটো কাৰণে গাটো মানে একদম গধু লাগিছে অলপ টাইম লাগিব আজি বডি ৱৰ্কআউট কৰিম ভালকৈ ক'বই পৰা নাই ৰানিং সমাপ্ত কৰিলোঁ বেছি ৰানিং কৰা নাই জাষ্ট 8 পাকমান হৈছে আৰু ফিল্ডটো ইমান ডাঙৰ নহয় আমাৰটো 360 আছে বাকী এতিয়া কৰিম বডি ৱৰ্কআউট এতিয়া আমাৰ নিচিনা যিমানখিনি কেন্দ্ৰীয় আছে যেতিয়া যিকোনো পৰীক্ষা বেয়া হয় তেতিয়া তেওঁলোকে মনতে বান্ধি লয় যেন নেক্সট টাইম যেতিয়া ভেকেঞ্চি আহিব তাতে মই 100% দিম বুলি কিন্তু 100% নিদিয়েকৈ বহুতখিনি কেন্দ্ৰীয়তে কয় যে মই এইবাৰ 100% দিম বুলি কয় কিন্তু 100% নিদিয়ে বৰ্তমান হয়তো যিমানখিনি বাইবা দি পিনি তেওঁলোকৰ ফাইনেল লিষ্টত নাম নাহিলে তেওঁলোকে বৰ্তমানলৈকে দুখত আছে এইটো দুখত থাকিবলগীয়া হয় বাৰু ইমানখিনি কষ্টৰ ফলত প্ৰায় 3 বছৰ এটা ভেকেঞ্চিটো দিয়াৰ পিছত যেতিয়া ফাইনেল লিষ্টত নাম নাহে তেতিয়া মনত অলপ দুখ লাগে কিন্তু যদি আপোনালোকে আগৰ মোৰ ভিডিঅ' চাই আছে তেতিয়া মই আপোনালোকে দেখিব যে ময়ো যোৱা বছৰ যোনটো ফৰেষ্টৰ ভেকেঞ্চি আহিছিল তাতে মই বাইবা দিছিলোঁ কিন্তু ফাইনেল লিষ্টত নাহিলে ফাইনেল লিষ্টত নাম নাহিলে বুলি ঘৰত বহি থাকিলে নহ'ব লগতে বহুতে মানে ভাবে যেন নেক্সটবাৰ ভালকৈ দিম এইবাৰ জোৰ দিম কিন্তু আপোনালোকে নিজৰ ভুলটো চাব লাগিব নেক্সটবাৰ দিম ভালকৈ দিম এইটো ক'লে নহ'ব কোৱাটো বহুত সহজ হয় সপোন দেখাটো ডাঙৰ কথা নহয় সপোনৰ কাৰণে মানে কষ্ট কৰাটো বহুত কঠিন বহুতে কয় যেন আজিকালি চাকৰি পোৱাটো সহজ কিন্তু ইমানখিনি সহজ নহয় আপোনালোকে হয়তো দেখিছেন কম্পিটিশ্যন লেভেলটো বেছি ভেকেঞ্চি মাত্ৰ 5,000 এপ্লাই কৰে 4-5 লাখ তাতে আপোনালোকে দেখিছেন আৰু কিছুমান ডিষ্ট্ৰিক্টত মাত্ৰ 2-3টা ভেকেঞ্চি থাকে মাজুলী নিচিনা ডিষ্ট্ৰিক্টত তেওঁলোকে বেছি ভেকেঞ্চি নিদিয়ে এইটো কাৰণে কম্পিটিশ্যন আজিকালি বহুত বেছি আপুনি বেষ্ট হ'ব লাগিব নৰ্মেলি আপোনালোকে পাছ কৰিলে হয়তো থাকি যাবলগীয়া হ'ব তো প্ৰেক্টিছ সমাপ্ত কৰিলোঁ বেছি হাৰ্ড প্ৰেক্টিছ কৰা নাই আৰু জোৰ পোৱাই নাই মানে ইমানখিনি সেইটো কাৰণে আৰু আজি ডে 2 হয় যিমান পাৰে প্ৰেক্টিছটো কৰিলোঁ আৰু ইমানখিনি ভাল হোৱা নাই লাহে লাহে ভাল হ'বগৈ যিহেতু আজি ডে 2 হয় লগতে অসম পুলিচৰ কাৰণে যোনটো আপডেটটো হৈছে যেন যিমানখিনি ভেকেঞ্চি আহিবলগীয়া আছে এইটো নৱেম্বৰৰ শেষৰ ফালে আহিব
যিহেতু ইতিমধ্যে বহুতে গম পায়, কিন্তু এইটো মোক বাৰে বাৰে ৰিপিট কৰি থাকে যেন কেতিয়া অসম পুলিচৰ আহিব। হয়তো যেতিয়া এপইণ্টমেণ্ট দিয়া হ'ব অসম পুলিচৰ যিমানখিনি ভেকেঞ্চি আছে লগতে ADRE, তেতিয়া সেইদিনা হয়তো ঘোষণা কৰা হ'ব যেন আচল ভেকেঞ্চিটো কেতিয়া আহিব। লগতে জনামতে ফৰেষ্টৰ ভেকেঞ্চিও আহিব, 110% ফৰেষ্টৰ ভেকেঞ্চি আহিব বুলি শুনা পাইছোঁ। এইটো কাৰণে যদিহে তোমালোকৰ বয়স পাৰ হৈ গৈছে, তোমালোকে ফৰেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰা। লগতে SSC GDৰ কাৰণে এটা ভাল খবৰ যেন এইবাৰ ভেকেঞ্চি প্ৰায় 59,000 আহিব বুলি শুনা পাইছোঁ। অল ইণ্ডিয়া ভেকেঞ্চি হ'ব, আৰু আমাৰ যদিহে ইমানখিনি ভেকেঞ্চি থাকে আমাৰ অসমৰ কাৰণে হয়তো নাই ক'লেও 5,000 ওপৰ থাকিব। এইটো কাৰণে বহুতখিনি কেণ্ডিডেটে SSCটো ভালকৈ দিব পাৰিব। এপ্লাইটো বৰ্তমান ডেটটো গম পোৱা অনুসৰি 11 নৱেম্বৰৰ পৰা SSC GDৰ এপ্লাই হ'ব। লগতে এইবাৰ নতুনকৈ এটা ভেকেঞ্চি এড কৰা হৈছে, সেইটো হৈছে RPF, মানে হৈছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ, যোনটো আপোনালোকৰ আগতে তেওঁলোকে এক্সট্ৰাকৈ ভেকেঞ্চিটো পৰীক্ষা কণ্ডাক্ট কৰিছিলে, কিন্তু এইবাৰ তেওঁলোকে SSC GDত আণ্ডাৰ বঢ়াই দিছে। আৰু প্ৰায় অকল RPFতে প্ৰায় 9,000 ওপৰ ভেকেঞ্চি খালী আছে বুলি কৈছে। এইটো কাৰণে আপোনালোকৰ অপশ্যনটো বহুত হ'ব। যিহেতু আগতে ৰেলৱে ভেকেঞ্চিটো অলপ হাইটটো বেছি বিচাৰিছিলে, এইটো কাৰণে আমাৰ অসমৰ বহুতখিনি ল'ৰা ছোৱালীয়ে আগতে RPFত দিব নোৱাৰে, কিন্তু এই বৰ্তমানৰ পৰা SSC আণ্ডাৰ হোৱাৰ কাৰণে বহুতখিনি হাইটটো তেওঁলোকে কমাই দিছেগৈ। আগতে যিমান বিচাৰিছিলে তাতকৈ তেওঁলোকে কমাই দিছে। এইটো কাৰণে বহুতখিনি কেণ্ডিডেট হয়তো আমাৰ অসমৰ এইবাৰ SSC GD আণ্ডাৰত RPFত তেওঁলোকে ভেকেঞ্চি পাবলৈ অক্ষম হ'ব।